নমস্কাৰ বন্ধুসকল, মই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ এটা কাৰণে। মেইন কথাটো হ'ল কি, আমি বড়ো ধান সকলোৱে কৰোঁ। এইবাৰ ময়ো কৰিছিলোঁ অকণমান। বড়ো ধানটো ধৰক ওলাইছে আৰু মই আপোনালোকক কেমেৰাত দেখাইছোঁ। বৰ ইমান এটা ভালো নহ'ল এইবাৰ, বিশেষ মানুহ লগাব নোৱাৰিলোঁ নিয়নি কৰাত। আৰু সেই সময়টোত ধৰক মানুহ পাবলৈও নাথাকে কিছু। আজিকালি ধৰক খেতি পথাৰত কিছুমান মানুহে বৰকৈ গুৰুত্ব দিবলৈ এৰিছেও। আৰু তাৰ মাজতেও মই এই ভিডিঅ'টো এটা কাৰণে প্ৰস্তুত কৰিলোঁ। ময়ো এইবাৰ ৰাইজৰ শাৰীতে অকণমান বড়ো ধান কৰিছিলোঁ। এই বড়ো ধানকণ চাবলৈ আজি আহিলোঁ এপাক। আহোঁতে ভাবিলোঁ যে মই ভিডিঅ'টো বনাওঁ আৰু লগতে আপোনালোককো এপাক দেখাওঁ। এনেধৰণে ধানখিনি মানে মোৰ ধৰক আপোনাৰ হৈছে, তথাপিও হৈছে আৰু যিমানটো হ'ব লাগিছিল সিমানটো নহ'ল। তাৰ কাৰণ হ'ল কি, জংঘল বিশেষ মানুহৰ অসুবিধাত নিয়নি কৰিব নোৱাৰিলোঁ, সেইকাৰণে ধানটো বিশেষ ভাল নহ'ল। বেছিও কৰা নাছিলোঁ, মাটি অকণমানেই কৰিছিলোঁ। সেয়েহে আপোনালোকক এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ, আপোনালোকক এপাক দেখাম বুলি। লগতে মোৰ আগত দেখাইছিলোঁ এইটো ভিডিঅ' মই বড়ো ধানৰ ৰুবলৈ অহাৰ সময়টোত। আৰু লগতে এয়া মোৰ অকণমান ভেটিও আছে বড়োতলীৰ কাষতে। সেই ভেটিটোত ৰঙালাও গছ হৈ আছে, কিছু ৰঙালাও নিয়াও হ'ল, খোৱাও হ'ল। সেয়েহে আৰু আপোনালোকে চাগে ভিডিঅ'ত এনি টাইম দেখিয়ে থাকে, মোৰ লগত এনি টাইম এটা কুকুৰ থাকে। আৰু মই য'তে নাযাওঁ সি মানে মোৰ পিছে পিছে আহে। বোলো তাৰমানে সি এনি টাইম মোৰ পিছতে। মই এতিয়া পথাৰলৈ অহা গম পাই মোৰ লগতে আকৌ আহি গ'ল ঘৰৰ পৰা। সেয়েহে আপোনালোকে কুকুৰটো চাগে জানেই, চিনি পায়েই। এনি টাইম মোক দেখিয়ে থাকে ভিডিঅ'ত যে কুকুৰটোৰ লগত খেলি থকা, গছত উঠোৱা, ট্ৰেইনিং কৰা, কিবা কিবি বিভিন্ন তাক শিকাই থাকোঁ। সেয়েহে আপোনালোকক এই ভিডিঅ'টো এপাক দেখুৱালোঁ। সেয়ে কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।